तू हिंदू बनेगा ना मुसलमान बनेगा, इंसान की औलाद है, पता नहीं कब इंसान बनेगा। ये जो लोग बातें कर रहे हैं ना, ये इंसान नहीं है, ये जानवर से भी बुरे हैं। ये तो पॉलिटिकल জার্নি নহয় আর মই আগুৱাই লৈ যোৱা নাই, মোৰ আল্লাহলে কৰাই আছে। যেটো কৰাই আছে আল্লাহ ওপৰলা ঈশ্বৰ ওই তেখেতে কৰাই আছে, আমি একো কৰা নাই। মানৱ জাতি বিপদত আছে, আমি এইটো লৈ পলিটিক্স কৰিব নালাগে। পলিটিক্স আছে, শেষ আছে, হাৰিছো জিকিছো, কোনো মাত নাই। মাত হল অনলি হাউ টু সাপোর্ট দ্য ভিকটিম পিপলস। ফ্লাড এফেক্টেড মানুহ মৰিছে, গৰু মৰিছে, বাছুৰ মৰিছে, জানোৱাৰ মৰিছে, আওলাদ মৰিছে মানুহ। এইটো আমি চিন্তা কৰিব লাগিব। নাগালেণ্ডত হৈছে বৰ্ডাৰ কাৰ 2 মিনিষ্ট্ৰী এতিয়ালৈকে মিটিং হৈ যাব লাগিছিল যে আগুৱাই একবাৰ নহওক আৰু যে কিছুদিনৰ ভিতৰত নহওক। আর গভর্নমেন্টে যেটা মই আপোনালোকৰ মাধ্যম কৈছো, গভর্নমেন্টে শেল্টার ভিলেজ একটা বানাই আছে, যত এই উত্থান হৈছিল, যৰ পৰা আৰম্ভ হৈছিল। গভর্নমেন্টে যিমান পইচা দিব, মই চিফ মিনিষ্টাৰ ফাণ্ড তাত সেইটোতো মই পইচা দিম। এইটো মই চিন্তা পৰামৰ্শ কৰিম। এতিয়া বৰ্তমান আপুনি কি ক'ব, উজনি অসমৰ বন্যাতৰ বা চৰকাৰক কি আহ্বান দিব? চৰকাৰৰ আহ্বান মানুহবিলাকৰ যিমান চাৰ্জৰ মিনিষ্টাৰ আছে, মই দেখিছো চিফ মিনিষ্টাৰ সাহেব খং, মানুহে খালি বতৰৰ দিনত গামচা দিয়ে। মইতো না কৰি দিছো, গামচা দিব নালাগে, ইমান বিপদৰ টাইমত কিয় গামচা দিব? মানে মানুহে দি দিয়ে, মই কি কৰো। কালি মই 2-1 জেগা না কৰিছো, আপোনালোকৰ ভাইৰ ভিতৰত কোনো এটা মিডিয়াই সেইটোও বাজাই দিছে, বতৰৰ দিনা আপমান কৰি দিলে। মানে মানুহ মৰি আছে ৰে ভাই, অলপ চিন্তা কৰো না। 100 মিডিয়া আমাৰ তাৰিফ কৰি আছে, আপনার এক চ্যানেলে বেয়া করিলে কি হয়ে যাব? ব্যাংক হইব নাকি? আমার একো নহব। আমি আপোনালোকক নয়া কথা কৈ দিওঁ, আমি আজি 20 লাখ বান টানৰ টিনৰ মই টাটাৰ লগত নেগোচিয়েশ্যন কৰি আছো। আপোনাৰ আৰু যে ডাঙৰ ডাঙৰ কোম্পানী আছে, এইসবসকলৰ লগত মই নেগোচিয়েশ্যন চলি আছো, কালি ৰাতিৰ পৰা চলি আছে। যিসকলে ভাল বেপাৰ দিব, 20 লাখ বাহ, এইটো বান্দাৰগাঁৱলৈ ঘৰ লাগিব, পইচা ভাল মাৰা লাগিব। মানুহবিলাক ক'ত পাব? 20 লাখ পিস বাস, 20 লাখ পিস টিন। এইটো মই নতুন প্রজেক্ট লৈছো। আর 5 লাখ মেখেলা, আমার মা ভনী পিন্ধার কোনো কাপড়ই নাই। আর ল'ৰা ছোৱালী স্কুলো জানেলা, প্যান্ট টি শার্ট, ছোৱালী হোক ল'ৰা সব ছোৱালী আজি পিন্ধিবে। এইটো আমি কৰি আছো 5 লাখ। এইটো আমি নতুন প্রজেক্ট লৈছো। আর অহা দিনত কি কি মেডিকেল টিম তো আমার আছেই, মেডিকেল টিম কমসে কম 3 মান্থস এইটো আমার চলিব। আমার ডক্টর কমি নাই তো, আহিব যাব এইটোৰ ওপৰতো কাম। কালি এজনে বহুত ভাল মানুহে এইটোৰ ওপৰত ক্ৰিটিচাইজ কৰিছে, আজমল সাহেবে বুজি কি কৰি আছে। না না না, বিফ বুজি আমি মেডিকেল টিমৰ ভিতরে মেডিচিনের ভিতরে বুজি মই বিফ দি আছো, খুব বুঝি পারিব না। না, এটা পাগলপন আছে না, পাগলপন। আপোনালোকে এটা লিজ্জা কৰক, নিন্দা কৰক। ওকে, পার ফ্যামিলি 10 লাখ কে দিও কথা বলছে সরকার। ডাউন মানুষ দি দিব পারে ভাই, সরকার 5 লাখ 10 লাখ। ওই তো আমি তো 10 লাখ তো আমিও কৈ আছো, আমি 10 লাখ কৈছো। সেন্ট্রেলে 10,000 কোটি টাকার প্যাকেজ দিব লাগে, ন্যাশনাল ক্যালামিটি ডিক্লেয়ার করে। হুজুর, প্রধানমন্ত্রীর লগত আপনার যোগাযোগ হয়েছিল নাকি? একটু প্রধানমন্ত্রী আমার কথা উঠাব? আরে বাপরে, তোমালোকে ইমান অবস্থা হয়েছে। আমি চিঠি লিখিছো, কি চাম আমি, মন নালাগে প্রধানমন্ত্রী কোনো জবাব দিব। হ্যাঁ, প্রেসিডেন্ট অফ ইন্ডিয়ার হাতত জবাব আহিব বুলি মোৰ আশা আছে। আমি যেটো কৰিছো, বহুত চৰকাৰে যেটো কৰি আছে, 3জন মিনিষ্টাৰ আছে, জৰুৰ কিছু না কিছু কৰি আছে, কৰিবই। কিন্তু আবার জিকি আহিব লাগবি তো, মিনিষ্টাৰ তো পিছত দূৰ কথা, MLA নহব পাবে। এইটো কাৰণে MLA হোক, মিনিষ্টাৰ হোক, আমাৰ দোয়া আছে। ৰাইজৰ দোয়া লোক, গরিবর কাম করক, দরিদ্র মানুহৰ কাম করক, মা ভনীর কাম করক, ইজ্জত দিয়ক, সম্মান করক, এটাই আমার ডিমান্ড। तू हिंदू बनेगा ना मुसलमान बनेगा, इंसान की औलाद है, पता नहीं कब इंसान बनेगा। ये जो लोग बातें कर रहे हैं ना, ये इंसान नहीं है, ये जानवर से भी बुरे हैं, ये जानवर से भी बुरे हैं। इसलिए इनको बोलो कि इंसान बनो। हिंदू मुसलमान एक बार तो छोड़ो कम से कम। ओके।